guys, welcome back to my YouTube channel. Ekdom full energy le apunalok ako punorbar Mr. Shiranji YouTube channel swagotam janaisu. Aru aji jehetu ajir pora ekdom bolbom yatra pura ekdom ajir pora kora hoy jehetu to haun ma amar Hibo babar priyo ma aru tekhetok bhakti kora ma mane gotike he karone ami bhabisu ki আমি দুইটাই এটা ঠাইত যাবলৈ লৈছো আমি কত যাম কত না যাম আপোনালোকক দেখুৱাম তাৰ লগতে আজি বহুত দিনৰ মূৰত আপোনালোকক লগ পাই খুবেই আনন্দিত হৈছো আৰু ভাল খবৰ বহুতে আছে আপোনালোকক জনাম আৰু কিবা কবা আমি কত যাব লৈছো কৈ দিয়া লক মন্দিৰ শিৱ বাবা মন্দিৰ যাবলৈ লৈছো ভালকে তো বলো বেছি পলম নকৰো একদম মন্দিৰলৈ যাও কোনটো মন্দিৰ যাম চাই থাকক ধুনীয়াকৈ So guys, fully ready. Yeah, double like from down. Aru ephale ejone ulaise. Hi. To jao. Aru bahut dino murot video eta dibole bisaisu. Bahut dino murot ki mane apunalke response bhal dia nai aru mo apunalok response man bhal dibo pora nai video quality ba video content तो मैं बहुत दुखित आज एकदम दुनिया के ओलाइसो मंदिर जाओ क्या ताकि कोट कोट जाओ की हो साथ हो प्रभु महादेव गुरु कुमार हां ओ तुम का नमो तो गाइस याते आसो इতিয়া বৰ্তমান So guys, ৰাতিপুৱা একদম কাৰ্যসূচী ধুনীয়াকৈ কৰিলো আৰু মন্দিৰ গলো মন্দিৰ গৈ পেলাই ধুনীয়াকৈ একদম আহিলো আহি পেলাই দোকানতে একদম গোটেই দিনটো ব্যস্ত হৈ থাকিলো আমাৰ ৰাইজৰ কাৰণে খাদ্য প্ৰস্তুত কৰিলো আৰু ৰাইজৰ শুশ্ৰূষা কৰিলো গোটেই দিন আৰু মানে কি এতিয়া অলপ আগত আমাৰ ইয়াতে আহিছে বলবমত যোৱা ধুনীয়াকৈ মহাৰাষ্ট্ৰৰ পৰা আহিছে তেখেতসকলে গোটেই যাত্ৰা কৰি আছে মানে অল ইণ্ডিয়া তো যিমান মন্দিৰ আছে তেখেতসকলে মানে ধুনীয়াকৈ ঘূৰি ফুৰি আছে আৰু প্ৰত্যেকটো মন্দিৰত মানে সোমাই এগুচি চাকি বা তেনেকুৱা ধৰণৰ বা পানী তেনেকুৱাকৈ মানে লৈছে আৰু কলহত তো মই এতিয়া দেখুৱাইছোঁ ইমান ধুনীয়াকৈ আহিছে আৰু এটা বিশেষত্ব কি জানেনে তেখেতসকলে গৌ মাতা লৈ আহিছে আৰু আমি ভোলেনাথৰ যিটো নন্দী আমি নন্দী বুলি জানো সকলোৱে আৰু নন্দী মহাৰাজক লৈ আহিছে আমাৰ ইয়াতে দোকানতে আছে এতিয়া বৰ্তমান ধুনীয়াকৈ আপোনালোকক মই দেখুৱাম আৰু তেখেতসকলৰ লগত যি দুটা গৰু আহিছে এই দুটা গৰুত মানে এটা বিশেষত্ব গুণ আছে দেৱতাৰ গুণ আছে বুলি আমি মানে ভাবিবলৈ বাধ্য হৈ গৈছোঁ কিয়নো আপোনালোকক মই দেখুৱাইছোঁ এটা মানে ব্যতিক্ৰমী গৰু মানে এটা নহয় দুটা একদম দুটা গৰু মানে ব্যতিক্ৰমী একদম মানে ভাবিব নোৱাৰা মানে দেখি পেলাই ভয় লাগিছে ভালো লাগিছে কিয়নো আমাৰ শিৱ বাবাৰ নন্দী তো সেই ভাবি ভাল লাগিছে আৰু মানে মাইকী গৰুজনী পোৱালি দিউকে আছে আমাৰ ইয়াতে পোৱালি যদি দিয়ে পুৰা দেখুৱাম ধুনীয়াকৈ আৰু হয়তো আজি হ'বও পাৰে নহ'ব পাৰে পোৱালি জগিবও পাৰে তো নজগিবও পাৰে সকলো যি হয় দেখুৱাম আৰু এতিয়া বৰ্তমান মই বাইপাছতে আছোঁ ৰাস্তাত আছোঁ এতিয়া বৰ্তমান ভিডিঅ'টো বনাই আছোঁ আৰু আপোনালোকক দেখুৱাইছোঁ ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে গাড়ীখন মানে কি নাই গাড়ীত মন্দিৰৰ পৰা আদি কৰি সকলো আছে তো দেখুৱাইছোঁ চাওক তো গাইস দেখিব পাইছে ইমান ধুনীয়াকৈ মানে গাড়ীতে মন্দিৰ একদম ধুনীয়াকৈ বনাই লৈছে একেলগলে আৰু একদম দেখিবলৈ ইমানেই ধুনীয়া লাগিছে আৰু হয়তো
यहाँ पे लाइट साइड है कि नहीं? थोड़ा जला सकते हैं थोड़ा। तो ইয়াতে সব মেকানিজম একদম ধুনীয়াকৈ কৰি লৈছে আৰু একদম মানে ইয়াতে দেখিব পোৱা গৈছে সাহে বাবা আৰু ভোলেনাথজি আৰু গণেশ বাবাই একদম ধুনীয়াকৈ। লাইটিংটো এতিয়া বৰ্তমান ভালকৈ দেখা নাই, যিহেতু আন্ধাৰ হোৱা নাই। দুটা গাড়ী ধুনীয়াকৈ ডেকৰেশ্যন কৰিছে, একদম ধুনীয়াকৈ মানে মন্দিৰ আছে আৰু তো ধুনীয়াকৈ দেখিব পাইছে চব। আৰু গাইছ মই অথনিৰ পৰা কৈ আছিলোঁ দুটাকৈ ব্যতিক্ৰমী গৰু লৈ আহিছে বুলি মানুহকেইজনে, আৰু তেনেস্থলত মই দেখুৱাব পাইছোঁ আপোনালোকক বহুত সুখী অনুভৱ কৰিছোঁ, কিয়নো আমাৰ মিষ্টাৰ চিৰঞ্জীৱ ফেমিলিক মই দেখাব পাই অতিকৈ সুখী অনুভৱ কৰিছোঁ। ভগৱানৰ দান এয়া দুটা গৰুৰ পিঠিত দেখিব পাইছে আপোনালোকে, দুখনকৈ ভৰি ওলমি আছে, আৰু এয়া হৈছে ভগৱানৰ লীলা। গতিকে আমি ভগৱান হিচাপে ভগৱানক চাই আছোঁ, আমি যেনেধৰণে ভক্তি কৰোঁ আমি গৌ মাতাকো তেনেধৰণে ভক্তি কৰিছোঁ ধুনীয়াকৈ। আৰু এয়া আছে মাইকী গৰু, আৰু তেখেতৰ বাচ্চা হওঁকৈ আছে, হোৱা নাই, আৰু নাজানো কেতিয়া হ'ব। ভগৱানে যাতে মংগল কৰক। আৰু দেখি একদম ভয়ো লাগিছে, ভালো লাগিছে, কিন্তু মানে ভাষাৰে বুজাব নোৱাৰোঁ। আপোনালোকে কেমেৰাত কেনেকুৱা পাইছে নাজানো, কিন্তু ওচৰৰ পৰা দেখি কেনেকুৱা লাগিছে আপোনালোকক বুজাব পৰা নাই মানে মই। আৰু তেখেতে দেখিছে সন্ধিয়া হোৱাৰ লগে লগে বাবা ভোলেনাথৰ ওচৰত ধুনীয়াকৈ চাকি গছ জ্বলাইছে, আৰু মই আছিলোঁ অলপ সেৱা চেৱা কৰি ল'লোঁ ধুনীয়াকৈ। আৰু তেখেতসকলে মানে কালি আমাৰ ইয়াতে থাকিলে। আৰু গাইজ আজি নেক্সট ডে আৰু ধুনীয়াকৈ ৰাতিপুৱালে, আৰু তেখেতসকলে কেতিয়া গ'লগৈ গমেই নাপালোঁ, আৰু আমাৰ ইয়াতে আছিলে। তো মই চাগে হাৰেই নাপালোঁ। তই দেখিছিলি নাই? দেখিছিলোঁ। তই দেখিছিলি? তই মোক নজকালি? আৰু তোৰ নামটো কৈ দে। মোৰ নাম ৰাজু নাৰ্জাৰী। তো ইয়াক লৈ আহিছোঁ, আমাৰ সুশান্ত ভাই ইয়াৰ পৰা বিদায় ল'লে, আৰু ধুনীয়াকৈ আজি মানে ভাল কথা কি দোকান বন্ধ, আজি মানে ঘৰতে থাকিম। অলপ মানে ভাল লাগিছে, মানে বহুত দিনৰ মূৰত ঘৰত থাকিব পাম। আজি কেনেকুৱা? আজি ঘৰত থাকিব পাম হে? আৰু ঘৰত থাকিলেওনো কি হ'ব, আকৌ আহিবই লাগিব। আৰু গাইজ চাওঁতে সন্ধিয়া হৈ থাকিলে, আৰু ঘৰত গ'লোঁ। ঘৰত গৈ পেলাই একুৱাৰিয়ামটো পানী এক্সচেঞ্জ কৰিলোঁ, এক্সচেঞ্জ কৰি ধুনীয়াকৈ থৈ আহিছোঁ, যিহেতু বহুত মানে দিনলৈকে থৈ দিলে পানী লেতেৰা হৈ যায়। আৰু একুৱাৰিয়াম মাছটো এক্সচেঞ্জ কৰি পেলাই ধুনীয়াকৈ আকৌ পৰিষ্কাৰ পানী থৈ পেলাই আহিছোঁ দি পেলাই। আৰু এতিয়া বৰ্তমান ভাবিছে নেকি আপোনালোকে ইয়াত দোকানত মানুহ আছে বুলি, আৰু মানুহ নাই। আজি মই অকলে আছোঁ এতিয়া বৰ্তমান। মানুহকেইটা ক'ত গ'ল? মানুহকেইটা গৈছে, কেইটামান গৈছে টাউনলৈ, আৰু মইনা কলিতাহঁত গৈছে মাকৰ ঘৰত, কিয়নো ব্যস্ততাৰ মাজত সিহঁতকো টাইম দিব নোৱাৰোঁ। আৰু এতিয়া দোকানটো খুলি লৈ পেলাই, হোটেলটো খুলি লৈ ৰাইজক শুশ্ৰূষা কৰি দিনবোৰ গৈছেগৈ, আৰু এতিয়া আহিবলৈ হৈছে, যিটো সন্ধিয়া হৈছে। এতিয়া মইনা কলিতাহঁত আহি আছে বুলি ফোন কৰিছিলে মোক, আৰু এতিয়া বৰ্তমান অকলে আছোঁ। আৰু গুড নিউজটো কি যে আমাৰ মাজলৈ, মইনা কলিতা আৰু মোৰ মাজলৈ নেন্না মুন্না এটা আহিবলৈ লৈছে। আজিৰ ভিডিঅ' যদি চাই ভাল পাওঁ তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকে মৰম চেনেহবোৰ কমাই দিছে, অকণমান বঢ়াই দিয়ক। মৰম চেনেহবোৰ দি থাকক আগৰ দৰে। আৰু ভিডিঅ'বোৰ এতিয়া কি দিব পাৰোঁ নাজানো, ইমান এটা গেৰেণ্টি দিব নোৱাৰোঁ আপোনালোকৰ আগত, কিয়নো ৰাইজক শুশ্ৰূষা কৰিয়েই দিনবোৰ বাগৰি গৈ আছে। সেয়াই, যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, আৰু আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই আজি ভাল পায়। ধন্যবাদ।